ৰাতিপুৱা ৰেডি হৈ মেলি কলেজলৈ গ'লো কিন্তু কলেজৰ পিছত মই দৌৰিব লগা হ'ল হেল্ল' মই ৰূপজ্যোতি আৰু মই এজন MLT ষ্টুডেণ্ট ৰাতিপুৱা বিচনাপত্ৰ আৰু টিউশ্যনকেইটা কৰি পিনি ময়ো ৰেডি হ'লোঁ মোৰ নিজৰ কলেজৰ কাৰণে কলেজৰ ক্লাছসমূহৰ ভিতৰত যদি এটা দুটা অফ ক্লাছ পাওঁ তেতিয়া আমি গেম আৰু গান শুনাতে ব্যস্ত হওঁ আৰু কেতিয়াবা ডিপাৰ্টমেণ্টৰ বাৰাণ্ডাতে এই গ্ৰীনেৰী এনভাইৰনমেণ্টৰ ভাইব ল'বলৈ আমি নাপাহৰোঁ কিন্তু জাষ্ট চিল হৈ পিনি আমি এনভাইৰনমেণ্টখিনি ভাইব ল'ব নোৱাৰোঁ কাৰণ ক্লাছ থাকে ন ঘড়ী চাই থাকিব লাগে আৰু ক্লাছৰ পিছত মই ষ্টেচনলৈ গৈ পিনি দৌৰিব লগা হ'ল আৰু নেক টু নেক টাইমত মই গৈ পিনি ট্ৰেইনখনত উঠিলোঁ অলপ এই ডকুমেণ্টছৰ কামত মই লখিমপুৰ আহিব লগা হৈছিল আৰু তুমি যদি এনেকৈ ঘৰলৈ আহিবলৈ বাহানা এটা পাইছা তাতকৈ আৰু কি লাগে ফাইনেলি উত্তৰ লখিমপুৰ ট্ৰেইন ষ্টেচনত আহি মই হাজিৰ আৰু তোমালোকে জানানে তোমালোকৰ ইমানখিনি মৰমৰ কাৰণে মই পাব্লিকতো এতিয়া বুকু পিন্ধাই ব্লগ বনাব পাৰোঁ আৰু ঘৰলৈ আহোঁতে বাবা আৰু মাৰ কাৰণে লখিমপুৰৰ মেপল লিফৰ পৰা ষ্ট্ৰবেৰী আৰু ভেনিলাৰ পেষ্ট্ৰি লৈ আহিছিলোঁ আৰু মোৰ কাৰণে এটা গৰম কুকুৰ মানে হট ডগ আৰু এনেদৰে ঘৰ আহি থাকোঁতে লখিমপুৰৰ নাৰী সমাজক মই দেখা পালোঁ প্ৰত্যেকৰে হাতত একোখনিকৈ তিৰংগা আৰু তেওঁলোকৰ এনেকুৱা এটা বৃহৎ পৰিসৰ দেখি কিবা এটা ভাল লাগি গ'ল আৰু অলপ টাইম চাব মন আছিল কিন্তু ঘৰত আকৌ মোৰ প্ৰিয় নাৰীগৰাকী আছে নহয় সেইকাৰণে সোনকালে আহিব লগা হ'ল তেওঁলোকলৈ মৰমত অনা বস্তুকেইটাও তেওঁলোকক খোৱালোঁ কিন্তু এই গাঁৱৰ সমাজখন কিন্তু বহুত ধুনীয়া আকৌ য'ত তুমি একদম ফ্ৰেছ অক্সিজেন পাবা আৰু মিলা প্ৰীতি পাবা মানুহ জীৱ জন্তুৰ মৰম পাবা ঘৰৰে শাক পাচলি পাবা আৰু এনেদৰে মাছে উজান দিয়া বতৰত চেপা আৰু থুহাত লগা মাছ পাবা সঁচাকে কিমান ভাল লাগে ন আৰু এনেদৰে ইমানখিনি ব্যস্ততাৰ পৰা আহি যেতিয়া ঘৰৰ আটাইকেইটা প্ৰাণীয়ে একেলগতে কথা পতা হয় ভাগৰ মৰি যায় নহয়নে বাৰু